ভালকে ভিডিঅ' কৰ ভালকে ভিডিঅ' কৰি একদম পাহাৰৰ তললৈ দি দিয়ক এইটো প্ৰতিটো মাছ কাটি আছে বুলি 5 কেজি ওজন হ'ব তাহাঁতি তেতিয়াহে বিশ্বাস কৰিব 5 কেজি ওজন ৰাতিপুৱাই কৈছোঁ মই যাওঁ নহয় তাহাঁতে গ'লে তোমাৰ মাছ দি থকা নে মোক কৈছোঁ মই আধা গাঁত দিওঁ আপোনাৰ কথা ক'লে তেতিয়া কট খালি মুখ দুকে যা তো মই তুমি দিলে পাই ইমান ক'ত সোমালে গাত ওলালে নাই সেইডাল ওলালে নাই বেজি ল'লি নাই বেজিটো ল'লে হ'ব মামৰ থাকে না চেফটি হ'লে বৰ ডাঙৰ কথা হ'ব বাৰু চেফটি হ'লে এইটো একদম বৰ ডাঙৰ কথা আমাৰ গাঁৱৰ এই বিলাহী মৰি গ'ল সেইটো কাৰণে সেইবোৰ তাৰমানে যদি থাকি যায় না ওপৰটো ভাল হৈ যাব ভিতৰত ভাল নহয় নহয় পটককৈ সেইটো বেজিটো সেইকাৰণে ল'ব লাগে মোৰ লগৰ ল'ৰা ঢুকাল নাই নি বনগাঁৱত বিলাহী মাথাটো নুকুৱা দেখিবলৈ পানীটো উঠিলে নাই ৰাতি পানী উঠিলে নাই সিহঁতে ৰাতি কিন্তু পানী পৰি থকা মাত শুনিছিলোঁ মই আজি ৰাতিপুৱা মাছ কটাৰ পৰাই ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে আৰম্ভ কৰি দিছোঁ আৰু ৰাতিপুৱা শুই উঠি আমাক সদায় এখেতে মাছ দিয়ে আপোনালোকে নিশ্চয় মোৰ কিছুমান ৰিলতো দেখিছে বা মোৰ আগত দিয়া ভিডিঅ'বিলাকতো দেখিছে আৰু মই তেওঁৰ পৰা আমি সদায় তেওঁৰ পৰাই মাছ লওঁ তাৰপিছতে ভিডিঅ'কণ কৰি ৰাখিলোঁ আৰু আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থকাটো আমি বিচাৰোঁ মানুহবোৰ যিমানেই যেনেকুৱা নহওক সকলো সুখে শান্তিৰে জীৱনটো যাপন কৰক তাকে আমি সকলোৱে কামনা কৰোঁ আৰু পবিত্ৰ ৰমজান মাহত সকলো মানুহৰ ভালৰ কাৰণে সকলোৱে আমি দোৱা কৰিছোঁ সকলো ভালে থকাটো আমি বিচাৰোঁ যে সেইটো কথা কাৰণে আৰু তামান্নাহঁতৰ পৰীক্ষা হৈ যোৱাৰ পিছৰ পৰা মানে খুব কম সময়হে পালে তাহাঁতৰ এতিয়া কাইলৈ নে পৰহিলৈ ৰিজাল্টেই দিব আৰু ঘৰতো বিশেষ এটা ঈদ বুলি কাম চলি আছে আৰু ঈদ যিহেতু আমাৰ সোমবাৰে হোৱা কথা আছে 31 মাৰ্চত সেইটো কথা কাৰণে ঘৰত খুব মানে কাম চলি আছে আৰু বিশেষকৈ আপোনালোকক সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু মই যিহেতু অকণমান এলেহুৱা মানুহ সেইটো কথা কাৰণে মোৰ কামবোৰ সদায় কৰোঁতে অকণমান লেহেম হয় আৰু সেইটো কথা কাৰণে ভিডিঅ' দিম বুলি ভাবি থাকিও মানে ভিডিঅ'বোৰ আচলতে কৰিবলৈ পৰা নহয় আৰু তাৰ মাজতে এটা কথা দেই ভিডিঅ' বনোৱাৰ কাৰণে বহুতে আকৌ বেয়াও পাইছে আজিকালি মানে মানুহে মুখাগত নকয় কিন্তু মানুহে পিছত কিছুমানে কথা কয় মই শুনিবলৈ পাওঁ সেইটো কথা কাৰণে অকণমান বেয়াও লাগে যিবিলাক মানুহে মোৰ মুখাগত কথা ক'ব নোৱাৰে তাহাঁতি মোৰ পকৰৰ পিছত মই কথা ক'লে মই বেয়া পাওঁ আৰু মানে শব্দটো অকণ বেয়াকৈ কৈছোঁ কেলৈ কৈছোঁ মোৰ মানে সেই কিছুমানক আচলতে বেয়া কথা ক'বলৈ মন যায় এনেকুৱা নিচিনা হয় কেতিয়াবা আৰু আমি আচলতে বেয়া কথা কোৱা মানুহ নহয় আমাৰ মুখত ইমান বেয়া শব্দ নোলায় সেই কথা ক'ব নোৱাৰে কিন্তু মই চাওঁ কিছুমান যে এইবিলাক মানুহ যে কিছুমানে খুব যে বেয়া কথা কৈ গালি পাৰে এনেই নাপাৰে মানে এই তেওঁলোকে নিজৰ জহতে গালিবিলাক শুনে আৰু এয়া আমি আহিলোঁ মানিমুনি বিচাৰি পথাৰলৈ আজি আমি বাহঁতৰ ঘৰলৈ যাম আমাৰ মৰিয়নিৰ বাহঁতৰ ঘৰত আজি ইফতাৰ কৰাকৈ আমাক মাতিছে আৰু বায়ে মানে কৈছে বোলে মানিমুনি অলপ লৈ আহিবিচোন আমাৰ বায়ে মানে গাটো অকণমান বেয়া আৰু এনেও বা মানিমুনি বেমাৰী নহ'লেও মানুহে সকলোৱে মানিমুনি খায় আমিও খাই ভাল পাওঁ কিন্তু বায়ে মানে গাটো ভাল নহয় বায়ে ক'লে বোলে মানিমুনি অলপ লৈ আহিবিচোন তাৰপৰা মই আমাৰ পিছফালৰ কেকাহঁতৰ ঘৰলৈ আহিলোঁ তাহাঁতৰ পথাৰত মানে বহুত মানিমুনি আছে সেয়া ল'ৰাই বিচাৰি ফুৰিছে স্বামীমে ময়ো আহিলোঁ ময়ো বিচাৰিছোঁ এটা বৌহঁতো ওচৰতে বিচাৰিছে তেওঁলোকক আৰু ভিডিঅ'ত উলিয়াই দিয়া নাই বাৰু কাৰণ সকলো মানুহ ভিডিঅ'ত পটককৈ উলিয়াই দিব পৰা নহয়তো সেইটো কথা কাৰণে স্বামীম বুটলি আছে পূৰা আমাৰ তামান্নাও আছে এতিয়া মানিমুনি বিচাৰি হৈ গ'লে ঘৰলৈ যামগৈ আৰু এফালে এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ বাহঁতৰ ঘৰত আজি ইফতাৰ কৰিবলৈ মাতিছে আমাক আমি আমাৰ বৌহঁতো যাব তাৰপৰা আমাৰ আছিক যাব আৰু আমাৰ বৌহঁতকো আমাৰ সকলোবোৰ ওলাইছোঁ যাবলৈ ইফতাৰ কৰিমগৈ তাত আৰু বাহঁতৰ ঘৰত এতিয়া 2টা বাজিলে গৈ পেলাই পামগৈ ইফতাৰ আগে তো ব'লক আপোনালোকক লৈ যাম আইমণি আজি ফুফু যাম দেই যাবা নি আজি বেলেগ দেখিছোঁ দেখোন অকণমান আকৌ ডাঙৰ বা মোবাইলটো চাইছে
আৰু এতিয়া আমি আহি পেলাই বাহঁতৰ ঘৰ পালোহি। বায়ে এবাৰ ইতিমধ্যে সকলোবিলাক বস্তু বনাই মেলি ৰেডি কৰি থৈছিলে, মাত্ৰ ৰুটিকেইটা বেলিবলৈ আছিলে, বনাবলৈ আছিলে। তাৰপিছত বৌ আহি পেলাই লৰালৰিকৈ আটা খচিলে, খচি পেলাই ৰুটিখিনি তেওঁ বেলিছে। আৰু অকণমানিজনী শুই আছে ভিতৰতে, আমাৰ এওঁ আছে আচিকৰ ওচৰতে বিচনাতে শুই আছে। তাৰপিছতে বৌয়ে ৰুটি বনাইছে, মই অকণমান ভিডিঅ' কৰিলোঁ। আমাৰ বায়ে মানে এয়া তেওঁ পোলাও বনাইছিলে, এতিয়া প্লেটত উলিয়াব খুজিছে। আৰু বা আমাৰ এজনীহে দেই, আৰু আপোনালোক সকলোৱে বাৰ কাৰণেও দোৱা কৰিব, কাৰণ তেওঁ গাটো ইমান ভাল নাই, ভাল পাইছে, বহুতেই ভাল হ'ল বাৰু। যোৱা বছৰ এপ্ৰিলৰ পৰা তেওঁ গাটো বেয়া আছিল অকণমান, তাৰপৰা ট্ৰিটমেণ্ট লৈ আছে গুৱাহাটী মেডিকেল কলেজত দেখাই আছে। তাৰপিছতে ভাল হৈছে বাৰু, তথাপিতো মানে সম্পূৰ্ণ ভাল তেনেকৈ হোৱা নাই, ভাল হ'ব আৰু। তাৰপিছতে এতিয়া তাত আমি আহিলোঁ ইফতাৰী কৰিবৰ কাৰণে। আৰু এয়া আমাৰ আচিক, আমাৰ মানুহজন চব বহিছে, টেবুলতে উলিয়াইছে। আৰু অলপ পিছতে আজান দিব, তাৰপৰা আমি ইফতাৰী কৰিম। আপোনালোকক আৰু ইমানখিনি দেখাই থাকিব মানে কি, ইফতাৰ কাৰণেনো কি দেখাম, কিন্তু অকণমান আমাৰ ভিন্দি সেয়া দুৱাৰমুখতে ৰৈ আছে, আমাৰ ভিন্দি হয়। তাৰপিছতে আমাৰ বৌয়ে কেঁচুৱা লৈ পেলাই ৰৈ আছে, অকণমানজনী লৈ পেলাই। আৰু আমাৰ তাই এতিয়া 4 মাহ চলি আছে। আপোনালোকৰ বৰকৈ দেখুওৱা হোৱাই নাই, দেখুৱাম এদিন। আৰু এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, তাকে ভাবিছোঁ। আৰু এতিয়া আমি ইফতাৰ কৰোঁ, যিহেতু আজান দিবৰ সময় হ'ল। এতিয়ালৈ আহিছোঁ দেই, বাই।